আপোনালোকে নিশ্চয় সাবিত্ৰীবাই ফুলেৰ নাম শুনিছে। আজি যিসকল মহিলা শিক্ষিত হৈছে, যিসকল মহিলা শিক্ষিত হোৱাৰ কাৰণে আগ্ৰহী হৈ আছে বা যিসকল উঠি অহা চাম শিক্ষা গ্ৰহণ কৰি আছে, এই গোটেই শিক্ষাৰ মূল আঁৰৰ মহিলাগৰাকী আছিল সাবিত্ৰীবাই ফুলে। সাবিত্ৰীবাই ফুলে যিখন সমাজত বাস কৰিছিলে, এই সমাজখন আছিল অতি পিছপৰা, আৰু সেই সময়ত আপোনালোকে জানে যে বৰ্ণ প্ৰথাৰ ব্যৱস্থা আছিলে, যাৰ কাৰণে তেওঁলোকে মুকলিকৈ স্কুলত যাব পৰা নাছিলে। সেই সময়ত মহিলাসকল অপেনলি স্কুল যাব পৰা নাছিল। তেওঁলোকে যেতিয়া শিক্ষাৰ কথা কৈছিল, তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিয়া হৈছিল। পুৰুষ প্ৰধান সমাজত এইটো ব্যৱস্থা আছিলে, মহিলাসকলক ঘৰৰ পৰা উলিয়াই দিয়া হৈছিলে।